টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। টাই আহোমে পাবলগীয়া প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত AIDFে মাত মতাৰ অধিকাৰ নাই আৰু অসমত বিদেশীৰ চৰণীয়া পথাৰ সজাবলৈ AIDFে এক প্ৰকাৰ গোপন ষড়যন্ত্ৰ ৰচনা কৰি থাকে আৰু AIDFক পৰাপক্ষত অসমতেই নিষিদ্ধ কৰি দিব লাগে। এতিয়া টাই আহোম যুৱ পৰিষদে AIDFৰ বিৰুদ্ধে গৰ্জন আৰম্ভ কৰিছে আৰু AIDFৰ বিধায়ক আশৰাফুল হুছেইনৰ মন্তব্যৰ বিৰোধিতা কৰি এতিয়া গৰ্জন আৰম্ভ কৰিছে টাই আহোম যুৱ পৰিষদে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। টাই আহোমে পাবলগীয়া প্ৰাপ্য অধিকাৰত AIDFৰ মাত মতাৰ অধিকাৰ নাই। টাই আহোমৰ অধিকাৰৰ ওপৰত মাত মতাৰ অধিকাৰ তেওঁলোকক কোনে দিলে আৰু তেওঁলোকে এই অধিকাৰ ক'ত পালে বুলি টাই আহোম যুৱ পৰিষদে উভতি ধৰিছে। AIDF দলে কেৱল মাত্ৰ ধৰ্মৰ নামত অসমত সহজ সৰল লোকসকলক প্ৰলোভন দি ৰাজনীতি চলাই আছে। AIDFৰ অসমৰ প্ৰতি অৱদান কি আছে বুলিও টাই আহোম যুৱ পৰিষদে উভতি ধৰিছে। অসমত থকা অসমীয়া লোকৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদে। AIDFক অসমৰ পৰা সম্পূৰ্ণৰূপে নিঃশেষ কৰিব লাগে। কেৱল নিঃশেষ কৰাই নহয়, AIDF দলটোক বয়কট কৰিব লাগে বুলি কৰিছে মন্তব্য। অসমখনক বিদেশীৰ চৰণীয়া পথাৰ বনোৱাটোৱেই AIDFৰ গোপন এজেণ্ডা। অসমক লৈ AIDFৰ কোনো ভাল চিন্তা নাই, কোনো অৱদান নাই। উজনি অসমত AIDFৰ বিধায়কক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হ'ব বুলিও এক প্ৰকাৰ সদম্ভ ঘোষণা টাই আহোম যুৱ পৰিষদৰ। জনজাতিকৰণক লৈ কোনোবা ৰাজনৈতিক দলে ৰাজনৈতিক সুবিধা আদায় কৰিব বিচাৰিছে, তাত কিন্তু AIDFৰ ষড়যন্ত্ৰ জড়িত হৈ আছে। বিধায়ক আশৰাফুল ইছলামৰ মন্তব্যৰ বিৰোধিতা কৰি এই মন্তব্য টাইপাৰ সম্পাদকৰ। টাই আহোমে পাবলগীয়া প্ৰাপ্য অধিকাৰত AIDFৰ মাত মতাৰ অধিকাৰ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদে। টাই আহোমৰ অধিকাৰৰ ওপৰত মাত মতাৰ অধিকাৰ AIDFক কোনে দিলে আৰু তেওঁলোকে অধিকাৰ ক'ত পালে? AIDF দলে কেৱল মাত্ৰ ধৰ্মৰ নামত অসমত সহজ সৰল লোকসকলক প্ৰলোভন দি ৰাজনীতি কৰি আহিছে। AIDFৰ অসমৰ প্ৰতি অৱদান কি আছে বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া টাই আহোম যুৱ পৰিষদে। টাই আহোম যুৱ পৰিষদৰ সম্পাদক গুণকান্ত গগৈয়ে উভতি ধৰিছে AIDFক। AIDFক অসমৰ পৰা সম্পূৰ্ণৰূপে নিঃশেষ কৰিব লাগে আৰু অসমখনক বিদেশীৰ চৰণীয়া পথাৰ বনোৱাটোৱেই AIDFৰ গোপন এজেণ্ডা বুলি মন্তব্য প্ৰকাশ কৰিছে টাইপাই। আৰু অসমক লৈ AIDFৰ কোনো ভাল চিন্তা নাই বুলিও টাইপাৰ তৰফৰ পৰা কৰা হৈছে মন্তব্য। আৰু উজনি অসমত AIDFৰ বিধায়কক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হ'ব বুলি টাই আহোম যুৱ পৰিষদে কৰিছে মন্তব্য। আৰু জনজাতিকৰণক লৈ কোনোবা ৰাজনৈতিক দলে ৰাজনৈতিক সুবিধা আদায় কৰিব, তাত কিন্তু আমাৰ বিৰোধ আছে বুলিও মন্তব্য কৰিলে টাই আহোম যুৱ পৰিষদে। বিধায়ক আশৰাফুল হুছেইনৰ মন্তব্যৰ বিৰোধিতা কৰি মন্তব্য টাইপাৰ সম্পাদক গুণকান্ত গগৈৰ। গুণকান্ত গগৈৰ মন্তব্য আছে এই মুহূৰ্তত। প্ৰথমেই টাইমিটৰ দৰ্শকসকলক টাইপাৰ সম্পাদকগৰাকীৰ মন্তব্য শুনাই লৈছোঁ। কোনোবা ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক সুবিধা আদায় কৰিব বিচাৰিব, তাত কিন্তু আমাৰ বিৰোধ আছে কিন্তু। আৰু এই যিজন AIDFৰ বিধায়কজনে যোৱাকালি যিটো মন্তব্য প্ৰকাশ কৰিছে, তাত আমি টাই আহোম যুৱ পৰিষদ অসম তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ যে তেওঁলোকে টাই আহোমসকলে পাব লগা প্ৰাপ্য, আমি পাব লগা আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য, এই প্ৰাপ্যত তেওঁলোকে প্ৰশ্ন কৰাৰ তেওঁলোকৰ অধিকাৰ ক'ত পালে? তেওঁলোকে কেৱল মাত্ৰ ধৰ্মৰ নামত এই AIDFৰ যিটো দল আছে, এই দলটোৱে অসমত কেৱল মাত্ৰ ধৰ্মৰ নামত সহজ সৰল লোকসকলক প্ৰলোভন দি তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতি কৰি আছে। তেওঁলোকৰ অসমৰ প্ৰতি অৱদান কি আছে? অসমত থকা অসমীয়া লোকৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে? তেওঁলোকৰ কোনো এটা অৱদান নাই। না অসমখন গঠন হোৱাত অসমৰ সমাজ জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো অৱদান নাই কিন্তু। আৰু এই দলটোক অসমৰ পৰা সম্পূৰ্ণৰূপে নিঃশেষ কৰিব লাগে। আৰু আমি টাই আহোম লোকসকল বা অসমৰ 6টা জনগোষ্ঠীৰ লোকে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিম আৰু অনাগত দিনত তেওঁলোকক আৰু প্ৰত্যুত্তৰ দিবলৈ আমি সাজু থাকিম কিন্তু। আৰু আমি যি অসমত 6টা জনগোষ্ঠীৰ যি জনজাতি মৰ্যাদা বিচাৰি আছোঁ, এয়া আমাৰ পাব লগা প্ৰাপ্য হয়। আৰু এই প্ৰাপ্যৰ ক্ষেত্ৰত যদি কোনোবাই যদি বিৰোধ কৰে, তেওঁলোকৰ কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব কিন্তু। এইটো একদম স্পষ্ট কথা। উজনি অসমত বা অসমত এই দলটোক কিন্তু আমি নিষেধ কৰিবলৈ আমি কিন্তু অসম চৰকাৰক আহ্বান জনাম। যিটো দলে আৰ্চাদ মাদানীক অসমত আদৰণি জনায়, যিটো দলে তেওঁলোকৰ হিডেন এজেণ্ডাই হৈছে অসমখনক বিদেশী চৰণীয়া পথাৰ বনোৱা তেওঁলোকৰ হিডেন এজেণ্ডা,
আৰু সেই দলটো অসমক লৈ পিনে তেওঁলোকৰ কোনো এটা ভাল চিন্তাধাৰা নাই আৰু তেনে এটা দলক অসমত সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে আৰু উজনি অসমত AIDF-ক কোনো বিধায়কক আমি যোৱা একদম সম্পূৰ্ণৰূপে বিৰোধ কৰিম কিন্তু তীব্ৰ বিৰোধিতা হ'ব কিন্তু কোনো এজন বিধায়ক বা কোনো এজন প্ৰতিনিধি কিন্তু উজনি অসমত সোমাব নোৱাৰিব কথা স্পষ্ট না গুৱাহাটীত সোমাব দিয়া হ'ব তেওঁলোক অপদস্থ হ'বলৈ কিন্তু সাজু থাকিব যদি তেওঁলোকে 6 জনগোষ্ঠীৰ ৰাইজক তেনেদৰে মন্তব্য আগবঢ়ায় বা আহোম জনগোষ্ঠীৰ লোকক যদি তেওঁলোকে পাব লগা প্ৰাপ্য বা অধিকাৰত যদি এই ৰাজনৈতিক দলটোৱে যদি মাত মাতে তেতিয়াহ'লে অনাগত দিনত কিন্তু তেওঁলোকে আহোম জনগোষ্ঠীৰ লোক বা 6 জনগোষ্ঠীৰ লোকৰ পৰা তেওঁলোকে উচিত প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক কিন্তু কোনোবা ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক সুবিধা আদায় কৰিব বিচাৰিব তাত কিন্তু আমাৰ বিৰোধ আছে কিন্তু আৰু এই যিজন AIDF-ৰ বিধায়কজনে যোৱাকালি যিটো মন্তব্য প্ৰকাশ কৰিছে তাত আমি টাউন যুৱ পৰিষদ অসম তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ যে তেওঁলোকে টাই আহোমসকলে পাব লগা প্ৰাপ্য আমি পাব লগা আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য এই প্ৰাপ্যত তেওঁলোকে প্ৰশ্ন কৰাৰ তেওঁলোকৰ অধিকাৰ ক'ত পালে তেওঁলোকে কেৱল মাত্ৰ ধৰ্মৰ নামত এই AIDF-ৰ যিটো দল আছে এই দলটোৱে অসমত কেৱল মাত্ৰ ধৰ্মৰ নামত সহজ সৰল লোকসকলক প্ৰলোভন দি তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতি উপভোগ কৰি আছে তেওঁলোকৰ অসমৰ প্ৰতি অৱদান কি আছে অসমত থকা অসমীয়া লোকৰ প্ৰতি তেওঁলোকৰ অৱদান কি আছে তেওঁলোকৰ কোনো এটা অৱদান নাই না অসমখন গঠিত হোৱাত অসমৰ সমাজ জীৱনৰ প্ৰতি তেওঁলোকৰ কোনো অৱদান নাই কিন্তু আৰু এই দলটোক অসমৰ পৰা সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে আৰু আমি টাই আহোম লোকসকল বা অসমৰ 6টা জনগোষ্ঠীৰ লোকে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিম আৰু অনাগত দিনত তেওঁলোকক আৰু প্ৰত্যুত্তৰ দিবলৈ আমি সাজু থাকিম কিন্তু আৰু আমি যি অসমত 6টা জনগোষ্ঠীৰ যি জনজাতি মৰ্যাদা বিচাৰি আছোঁ এয়া আমাৰ পাব লগা প্ৰাপ্য হয় আৰু এই প্ৰাপ্যৰ ক্ষেত্ৰত যদি কোনোবাই যদি বিৰোধ কৰে তেওঁলোকৰ কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব কিন্তু এইটো একদম স্পষ্ট কথা উজনি অসমত বা অসমত এই দলটোক কিন্তু আমি নিষেধ কৰিবলৈ আমি কিন্তু অসম চৰকাৰক আহ্বান জনাম যিটো দলে আৰ্চাদ মাদানীক অসমত আদৰণি জনায় যিটো দলে তেওঁলোকৰ হিডেন এজেণ্ডাই হৈছে অসমখনক বিদেশী চৰণীয়া পথাৰ বনোৱা তেওঁলোকৰ হিডেন এজেণ্ডা আৰু সেই দলটো অসমক লৈ পিনে তেওঁলোকৰ কোনো এটা ভাল চিন্তাধাৰা নাই আৰু তেনে এটা দলক অসমত সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে আৰু উজনি অসমত AIDF-ক কোনো বিধায়কক আমি যোৱা একদম সম্পূৰ্ণৰূপে বিৰোধ কৰিম কিন্তু তীব্ৰ বিৰোধিতা হ'ব কিন্তু কোনো এজন বিধায়ক বা কোনো এজন প্ৰতিনিধি কিন্তু উজনি অসমত সোমাব নোৱাৰিব কথা স্পষ্ট না গুৱাহাটীত সোমাব দিয়া হ'ব তেওঁলোক অপদস্থ হ'বলৈ কিন্তু সাজু থাকিব যদি তেওঁলোকে 6 জনগোষ্ঠীৰ ৰাইজক তেনেদৰে মন্তব্য আগবঢ়ায় বা আহোম জনগোষ্ঠীৰ লোকক যদি তেওঁলোকে পাব লগা প্ৰাপ্য বা অধিকাৰত যদি এই ৰাজনৈতিক দলটোৱে যদি মাত মাতে তেতিয়াহ'লে অনাগত দিনত কিন্তু তেওঁলোকে আহোম জনগোষ্ঠীৰ লোক বা 6 জনগোষ্ঠীৰ লোকৰ পৰা তেওঁলোকে উচিত প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক কিন্তু কোনোবা ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক সুবিধা আদায় কৰিব বিচাৰিব তাত কিন্তু আমাৰ বিৰোধ আছে কিন্তু আৰু এই যিজন AIDF-ৰ বিধায়কজনে যোৱাকালি যিটো মন্তব্য প্ৰকাশ কৰিছে তাত আমি টাউন যুৱ পৰিষদ অসম তীব্ৰভাৱে আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ যে তেওঁলোকে টাই আহোমসকলে পাব লগা প্ৰাপ্য আমি পাব লগা আমাৰ নিজৰ অধিকাৰ প্ৰাপ্য এই প্ৰাপ্যত তেওঁলোকে প্ৰশ্ন কৰাৰ তেওঁলোকৰ অধিকাৰ ক'ত পালে তেওঁলোকে কেৱল মাত্ৰ ধৰ্মৰ নামত এই AIDF-ৰ যিটো দল আছে এই দলটোৱে অসমত কেৱল মাত্ৰ ধৰ্মৰ নামত সহজ সৰল লোকসকলক প্ৰলোভন দি তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতি